বিচাৰিছো পানীৰ বাবেই উমৰাংচুৰ উদ্ধাৰ অভিযানত আগি পৰিছে জটিলতা ৪৮ ঘণ্টা পৰ্যন্ত পানী খিচাৰ পাছতো মাত্ৰ এফুটতকৈ বেছি পানী হ্ৰাস নহয় উমৰাংচুৰ সুৰংগত আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী কৈছে যে কপিলি নৈৰ সৈতে উমৰাংচুৰ সুৰংগ সংলগ্ন হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী আৰু তাৰ পাছতে ইতিমধ্যে জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই সমগ্ৰ পৰিবেশ অধ্যয়ন কৰিব আৰু তাৰ পাছতে দাখিল কৰিব প্ৰতিবেদন সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে জানাইছো গুৰুত্বপূৰ্ণ খবৰ পানীৰ বাবে উমৰাংচুত উদ্ধাৰ অভিযানত জটিলতা উমৰাংচুৰ খননস্থলীৰ সৈতে কপিলি নৈৰ সংযোগ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৪৮ ঘণ্টা পাম্প চলোৱাৰ পিছতো এফুটতকৈ কম পানীহে কমে সুৰংগ আজিৰ পৰা জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই সাৰ্ভে কৰিছে এই উমৰাংচুৰ সুৰংগ এই সমীক্ষাৰ ৩-৪ দিনৰ পিছতে মতামত ল'ব বুলি জনালে মুখ্যমন্ত্ৰী উমৰাংচুত আমি যেটো আন্দাজ মানে কপিলি নদীটো তলত উমৰাংচুত আমি যেটো আন্দাজ কৰিছো যেটো গাত আছে বা যেটো হোল দি মাইনিং কৰা হৈছে তাৰ লগত কৰবাত নহয় কৰবাত কপিলি নদীটোৰ সংযোজিত হৈ আছে 650 মিটাৰ এৰিয়া আছে তাকে মানে কপিলি নদীটো তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গুটেই ৩৬ ঘণ্টা ৪৮ ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে আজিৰ পৰা জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকৈ কয় যে কপিলিৰ ফোট এটা ইফালদি বৈ গৈছে সঁচা মিছা কোনেও ক'ব নোৱাৰে এতিয়া জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই এটা আমাক কমেণ্ট দিব আৰু বৰ্তমান আমি ডি ৱাটাৰিং বা পানী গুচাব চেষ্টা কৰি থাকিম ৩-৪ দিন পিছত গোটেই বস্তুটোৰ ওপৰত এটা আমি উমৰাংচুত আমি যেটো আন্দাজ কৰিছো যেটো গাত আছে বা যেটো হোল দি মাইনিং কৰা হৈছে তাৰ লগত কৰবাত নহয় কৰবাত কপিলি নদীটোৰ সংযোজিত হৈ আছে 650 মিটাৰ এৰিয়া আছে তাকে মানে কপিলি নদীটো তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গুটেই ৩৬ ঘণ্টা ৪৮ ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে আজিৰ পৰা জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকৈ কয় যে কপিলিৰ ফোট এটা ইফালদি বৈ গৈছে সঁচা মিছা কোনেও ক'ব নোৱাৰে এতিয়া জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই এটা আমাক কমেণ্ট দিব আৰু বৰ্তমান আমি ডি ৱাটাৰিং বা পানী গুচাব চেষ্টা কৰি থাকিম ৩-৪ দিন পিছত গোটেই বস্তুটোৰ ওপৰত এটা আমি উমৰাংচুত আমি যেটো আন্দাজ কৰিছো যেটো গাত আছে বা যেটো হোল দি মাইনিং কৰা হৈছে তাৰ লগত কৰবাত নহয় কৰবাত কপিলি নদীটোৰ সংযোজিত হৈ আছে 650 মিটাৰ এৰিয়া আছে তাকে মানে কপিলি নদীটো তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গুটেই ৩৬ ঘণ্টা ৪৮ ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে আজিৰ পৰা জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকৈ কয় যে কপিলিৰ ফোট এটা ইফালদি বৈ এনিটক্স, সুতৰ বিপৰীতে।